আমি মন বহাগী কুঁহিপাত জেং বিহু দলৰ পৰা আজি দুদিন ধৰি আমাৰ ভিডিঅ' এটা খুব ভাইৰেল হৈ আছে। যিহেতু আমি অৱগত নহয় যে এই ভিডিঅ'টো ক'ৰ পৰা ভাইৰেল হৈছিলে প্ৰথমতে, যে এই ভিডিঅ'টো পৰশমণি বুঢ়াগোহাঁই দিহিঙীয়াৰ জৰিয়তে এই ফেচবুক পেজত ভাইৰেল হৈছে। যিহেতু আমি ইটাখুলিত আজি দুদিনৰ আগত এখন বিহু মঞ্চত আমি মানে বিহু কৰিছিলোঁ। সেই বিহু কৰি থাকোঁতে আমি বিহু কৰি আমি আজৰি হ'লোঁ। তেখেতলোকে বিহু কৰিলে। জাজ দুগৰাকীয়ে ষ্টেজৰ ওপৰত গৈ সেই খুঁটি নাটিৰ বিষয়ে জনাবলৈ ধৰিছিলে। তেতিয়া তেখেতলোকৰ লিডাৰ পৰশমণি বুঢ়াগোহাঁই দিহিঙীয়াই ষ্টেজত উঠি বহুত উৎপাত কৰিছিলে যে এইটো কি হৈছে, কেনেকৈ পাইছে এইটো টিমে। জাষ্ট অকল মাৰ্কিংখিনি কথা কৈছিলে, কোনে কিমান পাইছে সেইটো ভিত্তিত কৈছিলে আৰু সেই কোৱাৰ লগে লগে তাত হুলস্থুলীয়া পৰিৱেশ এটা হ'ল। যি হ'ল তাৰপৰা হুলস্থুলীয়া পৰিৱেশটো হোৱাৰ পিছত তেখেতলোকে কমিটি মানুহে তেখেতলোকক কি কৰিলে, আঁতৰাই দিলে। আমাকো আঁতৰাই দিলে। আঁতৰাই দিয়াৰ পিছত চব গুচি গ'ল। আমিও ঘৰলৈ আহিলোঁ। আৰু প্ৰাইজ যেতিয়া আমাক ঘোষণা কৰিছিলে, আমি প্ৰথম স্থান পাইছোঁ। ঘোষণা কৰাৰ পিছত তাৰ আগতে সকলো ভুল খুঁটি নাটি সকলোখিনি কৈ দিছিলে। কোৱাৰ পিছত আমাক জাৰ্জে পুৰস্কৃত কৰিছে, কমিটিয়ে আমাক প্ৰাইজ দিছে। আমি প্ৰাইজটো পাইছোঁ, আনিছোঁ। তেখেতে আমাৰ ভিডিঅ' এটা বহুত বেয়াকৈ যে জাৰ্জৰ লগত 50-60 কৰি তেখেতলোকে প্ৰতিখন মঞ্চৰ পৰা তেখেতলোকে প্ৰাইজ আনিছে বুলি এখন ছ'চিয়েল মিডিয়াত ফটোৰে সৈতে আপডেট দিছিলে। যিহেতু 2010 চনৰ পৰা মই এই মন বহাগী কুঁহিপাত জেং বিহু দলটো চলাই আহিছোঁ। কোনো ইয়াত কোৰিঅ'গ্ৰাফাৰ নাই, কোনো শিকাবলগীয়াও নাই। যিহেতু মই অকলে এই দলটো চলাইছোঁ। তেখেতলোকে 60-40 এটা শব্দ প্ৰয়োগ কৰি ছ'চিয়েল মিডিয়াত দি দিলে। কিয় দিলে? তেখেতলোকৰ ওপৰত কিবা প্ৰুফ আছিলে নেকি? 60-40 কি বুজায়? যিহেতু আমি নাজানো সেই বিষয়টো 60-40 মানে কি। মন বহাগী কুঁহিপাত জেং বিহু দলটোৱে 2010 চনৰ পৰা আজি 2026লৈকে 60-40 কৰি প্ৰাইজ অৰ্জন কৰিছে বুলি তেখেতলোকে স্পষ্টতাৰে কৈছে। কিয় কৈছে সেইটো আমি নাজানো। যদি তেখেতলোকৰ কিবা প্ৰব্লেম আছিলে, তেখেতলোকে কমিটিৰ লগত পাতিব লাগিছিলে, জাৰ্জৰ লগত পাতিব লাগিছিলে। তেখেতলোকে যেনেকৈ এটা টীম, মোৰো এটা টীম আছে। তেখেতলোকে আমাৰ ওপৰত কিয় দিলে? 3 দিনেই হ'ল আমি খোৱাং আৰক্ষী বিষয়াক এজাহাৰ দিছিলোঁ। তেখেতলোকে 3 দিন ধৰি তেখেতক থানালৈ মাতিব পৰা নাই। তেখেতলোকে জনালে যে তেখেতক ফোন মাৰিছোঁ, ৰিচিভ নাই কৰা কৈছে, অহা নাই, ৰিচিভেই কৰা নাই। তেখেতে কি ৰিচিভ নকৰিলে বুলি তেখেতলোকে আনিব পৰা পাৱাৰ নাই নেকি? 3 দিন লাগে নেকি তেখেতক আনিবলৈ? কিয় আনিব পৰা নাই? আৰক্ষী বিষয়াই কৈছে যে তেখেতলোকে হয়তো ফোন মাৰিছোঁ, ৰিচিভ নাই কৰা, হয়তো কাইলৈও কৰিব পাৰে, হয়তো 2 দিনৰ পাছতো কৰিব পাৰে, হয়তো এমাহো লাগিব পাৰে। কিয় এমাহ লাগিব? আমাৰ ভিডিঅ' এটা ইমান বেয়াকৈ ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত, কিয় তেখেতলোকৰ ইমান দিন লাগিছে? যিহেতু আমি ছোৱালী মানুহ, বিশেষকৈ মোৰ টীমটো 2010 চনৰ পৰা প্ৰতিখন মঞ্চত এই বছৰটোতে আমি 50খন ওপৰ মঞ্চত প্ৰথম স্থান পাইছোঁ। আমাৰ দলটোৰ ওপৰত যি নাম ইমান বেয়াকৈ ভাইৰেল হৈছে, তাৰ ওপৰত আমাক সতীৰ্থ লাগে, প্ৰুফ লাগে। তেখেতলোকে দিব পাৰিব লাগিব 60-40 মানে কি। সেই বস্তুটো তেখেতলোকে আমাৰ স্পষ্টীকৰণ এটা দিব লাগে যে ক'ত দেখিছিলে, প্ৰমাণ সহকাৰে দিব লাগিব। আমাৰ এটা বহুত বেয়া নাম হৈছে। যিহেতু সকলোৱে আমাক বহুত ভাল পায়, গোটেই অসমবাসীয়ে, এনেকুৱা বেয়া নাম এটা আহিলে আমাৰো বেয়া প্ৰভাৱ এটা পৰিছে। ইয়াৰ ওপৰত আমাক আৰক্ষী বিষয়াই একো সহায় কৰা নাই। যিহেতু যদি নোৱাৰে তেখেতলোকে ক'ব লাগে আমাক নোৱাৰোঁ বুলি, আমি ওপৰলৈকে যাম। ইয়াৰ ওপৰত আমি ওপৰলৈকে যাম। যিহেতু আমাৰ অধিকাৰ আছে ইয়াৰ বিষয়ত। 60-40 মানে কি আমি বুজি নাপাওঁ। সেয়া বিষয়ত আপোনালোকে আমাক সহযোগ কৰক, সহায় কৰক, যাতে ইয়াৰ ওপৰত আমি ভাল এটা ৰিজাল্ট পাওঁ। ইয়াৰ বিচাৰ হ'ব লাগে ভালকৈ। আমি মন বহাগী টীমৰ পৰা কৈছোঁ, খোৱাং কাৱৈমাৰী। আমাৰ ওপৰত এটা ছ'চিয়েল মিডিয়াত বহুত ভিডিঅ' এটা ভাইৰেল হৈ আছে, যিটো আছিলে 60-40 বুলি। যিটো ভিডিঅ'ই সামাজিক মাধ্যমত এনেকৈ প্ৰচাৰ চলাইছে, যিটো আমাৰ বহুত বেয়া প্ৰভাৱ পৰিছে। সেয়া বিষয়ে ক'ব বিচাৰিছোঁ যে 60-40 মানে কি। আমিতো 10 চনৰ পৰা বিহু মাৰিছোঁ। 60-40 মানে কি আমি সেইটো সেইটো সুধিব বিচাৰিছোঁ যে পৰশমণি বুঢ়াগোহাঁই দলৰ পৰা এজনী সদস্যই কৈছে যে 60-40 কৰি কিনে মেকিং কৰে বুলি। সেইটো কি আমাক সেইটো প্ৰুফ আৰু পূৰা এইটো আমাৰ দাবী আছে যে সেয়া আমাৰ লাগিব, দিয়া হৈছে। এতিয়ালৈকে কোনো আমাৰ খোৱাং থানাই সহায় কৰা নাই। আমি কালিও গৈছিলোঁ, আজিও গৈছোঁ, আজিও নাই। আমি পৰশমণি বুঢ়াগোহাঁই দিহিঙীয়াৰ ওপৰত দিয়া হৈছে। আমি ন্যায়টো বিচাৰিছোঁ। আমাৰ টীমটো মনদাম কৰিছে। আজি 10 চনৰ পৰা আমি চলাই আহিছোঁ এইটো টীম। 10 চনৰ পৰা আজি 26 চন হ'ল। 26 চনলৈকে আমাৰ আজিলৈকে কোনো এনেকুৱা এটা ওলোৱা নাছিলে। আজি 26 চনত এনেকুৱা এটা ভাইৰেল কৰিছে আমি 60-40 কৰি প্ৰতিখন মঞ্চতে আমি প্ৰাইজ লওঁ। প্ৰতিখন মঞ্চতে আমি যদি প্ৰাইজ লৈছোঁ, তেওঁ আমাক চবুত দিব লাগিব। আমি ইমান বছৰৰ পৰা প্ৰতিখন মঞ্চত কেনেকৈ প্ৰাইজ পাইছোঁ
60-40 কৰিবাচোন, তেওঁ সেইটো আমাক পূৰা দিব লাগিব। আমি এদিনতে 4-5খন হেৰি মাৰিছোঁ, বিহু প্ৰদৰ্শন কৰিছোঁ। তাৰ ভিতৰত আমি একেদিনাখনে 4-5খনতো প্ৰাইজটো পাইছোঁ। তাৰ ওপৰঞ্চি তেওঁ যে ক'লে 60-40 কৰি পাওঁ, আমাৰ কি ইমান জাৰ্জ চিনাকি আছেনে? আমি মানে হাত দীঘল মানে জাৰ্জৰ লগত আমি মেকিং কৰিব পাৰোঁ বুলি তেওঁ কেনেকৈ জানে? তেওঁ সেইটো ক্ষেত্ৰত আছে নেকি? আমাক মানে আইনগত আমাক চবুতে সিহঁতি দিব লাগিব। যদি আমি 60-40 কাৰোবাৰ লগত কৰিছিলোঁ, তেওঁ আমাক চবুতে সিহঁতি দিব লাগিব, তেতিয়াহে আমি এৰি দিম, নহ'লে এৰা নহ'ব। কেলৈ এইটো বহুত বেয়া প্ৰভাৱ পেলাইছে আমাৰ ছ'চিয়েল মিডিয়াত।